হেল্ল' ডিয়াৰ ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি এটা ভাল খবৰ আনিছোঁ, য'ত আপুনি যদি ডিপ্ল'মা পাছ আৰু আপোনাৰ তাত যদি চিভিল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল আৰু মেকানিকেল ইঞ্জিনিয়াৰিং যদি আপুনি ডিপ্ল'মা পাছ আছে, তো আপোনাৰ বাবে এটা ভাল খবৰ, য'ত আপুনি IITত আপুনি চাকৰি কৰিব পাৰিব, IIT গুৱাহাটীত। তো ভিডিঅ'টো চাই থাকিব, মই ভালকৈ ডিটেইলছত ক'ম আপুনি কেনেকৈ IITত জব কৰিব পাৰে যদি আপোনাৰ তাত ডিপ্ল'মা আছে। আৰু আপোনাৰ এটা ভাল খবৰ, আৰু যিসকলে BTech কৰিছে বা BE কৰিছে, তো সিহঁতে এইটো জবৰ বাবে এপ্লাই নহয়, এলিজিবল নহয়। আপোনালোকে যোনে ডিপ্ল'মা পাছ কৰিছে সিহঁতেহে ইয়াতে এপ্লাই কৰিব পাৰে। তো এইটো এটা ভাল অপৰচুনিটি ডিপ্ল'মা পাছ যিসকলে কৰিছে, য'ত BTech হোল্ডাৰ ইয়াতে এপ্লাই কৰিবই নোৱাৰে। তো ভিডিঅ'টো চাই থাকিব, আৰু আপোনাৰ এটা বহুত ভাল সুযোগ, য'ত আপুনি IITত চাকৰি কৰিব পাৰিব, আৰু লগতে আপোনাৰ ভাল ফেচিলিটিও পাব, হোষ্টেল পাব, লগতে আপুনি ভাল পইচাও পাব। আৰু আগতে কৈ দিছোঁ ভিডিঅ'টোত, এই জবৰ যিটো পোষ্ট আছে IITত, তত আপুনি এইটো কণ্টেক্সুৱেল বেচিছত হ'ব, কিন্তু এইটো মান্থলি এইটো আপোনাৰ হেৰি কৰিব, 11 মান্থ পিছে পিছে এইটো কণ্টেক্সুৱেল থাকিব, 11 মান্থ পিছে পিছে এইটো এক্সটেনশ্যন কৰিব। হেল্ল' গাইজ, তো ফাৰ্ষ্টতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত assamrozgar.com মাৰি দিব, বা আমাৰ assamrozgar.com প্লে ষ্ট'ৰত এপ আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। লগতে আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেল জইন হ'ব পাৰে, য'ত এনেকুৱা জবৰ ইনফৰমেশ্যন আপোনালোকে ডাইৰেক্ট পাব পাৰে। তো চালে assamrozgar.com যিকোনো এটা ব্ৰাউজাৰত মাৰি দিব, বা আমাৰ তলত গ'লে আমাৰ প্লে ষ্ট'ৰৰ এপ লিংক আছে ইয়াতে, আৰু ইয়াতে হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেল নিশ্চয় জইন হৈ ল'ব, য'ত এনেকুৱা জব ডাইৰেক্টলি আপুনি হাতত পাব পাৰে, আপোনাৰ মোবাইলত ন'টিফিকেশ্যন যাব। লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ফাৰ্ষ্টতে ইয়াতে চাব পাৰে IIT গুৱাহাটী ৰিক্ৰুইটমেণ্ট। আমি স্পেচিয়েলি এইটো পষ্টৰ বাবে আমি কথা পাতিম এইটো ভিডিঅ'ত, য'ত IIT গুৱাহাটী ৰিক্ৰুইটমেণ্ট 2026, য'ত ইয়াত 10টা জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট আছে, ট্ৰেইনি পোষ্ট। আৰু এইটো জবৰ এপ্লাই কৰাৰ 14 দিন 17 ঘণ্টা 12 মিনিট বাকী আছে। তো লাষ্ট ডেট 8 জুন আছে, আপোনালোকে আগতে এপ্লাই কৰি থৈ দিব। তো এইখিনি আমি এতিয়া চাম, য'ত আমাৰ 10টা জুনিয়ৰ ইঞ্জিনিয়াৰ ট্ৰেইনি পোষ্ট আছে, আৰু লাষ্ট ডেট থাকিব আমাৰ 8 জুন 2026। আৰু ইয়াতে চাব পাৰে নেম অফ দ্য পোষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ ট্ৰেইনি, নাম্বাৰ অফ দ্য পোষ্ট, 10টা পোষ্ট আছে টোটেল আমাৰ, য'ত আমাৰ কি ব্ৰাঞ্চত আছে এইখিনি আমি চাম। য'ত আমাৰ চিভিল ইঞ্জিনিয়াৰিঙত 7টা পোষ্ট আছে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত 2টা পোষ্ট, আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙত 1টা পোষ্ট আছে, য'ত আপোনালোকৰ মান্থলি 25,000 টকাকৈ দিব। লগতে আপোনাৰ কণ্টেক্সুৱেল বেচিছ পিৰিয়ডত থাকিব জবটো, আৰু লগতে হোষ্টেল আৰু বেলেগ ফেচিলিটি এইটো ইয়াতে মেনশ্যন নাই, হোষ্টেলটো দিব, লগতে খোৱা থকা এইবিলাক ইয়াতে প্ৰভাইড কৰিব, মেবি গাড়ীও কৰিব পাৰে। তো এনে জানে আপোনালোকে IITত বহুত ফেচিলিটি থাকে, তো ইয়াতে আপোনালোকে এটা ভাল অপৰচুনিটি 25,000কৈ চেলাৰি পাব, লগতে খোৱা, তাৰপিছত হোষ্টেল আপোনালোকে ফেচিলিটি পাব, তো এপ্লাই কৰি ল'ব। লগতে আপুনি ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, এইটোতো 100% আমি চবেই ইণ্ডিয়াৰে হয়। তাৰপিছত ইয়াতে কোৱালিফিকেশ্যন মেইনলি ইম্পৰ্টেণ্ট ইয়াতে। তো ইয়াতে কোৱালিফিকেশ্যন আপোনালোকে চাব পাৰি, ইয়াতে 3 year ডিপ্ল'মা ইন চিভিল ইলেক্ট্ৰিকেল মেকানিকেল থাকিব লাগিব, আৰু মিনিমাম আপোনাৰ 65% থাকিব লাগিব, বা আপোনাৰ 6.0 CGPA আপোনাৰ থাকিব লাগিব ফাইনেলত। আৰু ইয়াতে মেনশ্যন আছে মিনিমাম 2 year অফ ৰিলেভেণ্ট ফিল্ড এক্সপিৰিয়েঞ্চ, আপোনাৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। তো যিসকলে এক্সপিৰিয়েঞ্চ আছে 2 yearsৰ আপোনালোকে এপ্লাই কৰিব পাৰে। যদি কোনোবাই কেণ্ডিডেটে যদি BTech বা BE কৰিছে, দে আৰ নট এলিজিবল, সেইসকলে এলিজিবল নহয়। আপুনি ডিপ্ল'মা পাছ লাগিব, আপুনি হায়াৰ পঢ়া থাকিলে আপোনাৰ নহ'ব, ঠিক আছে। তো এক্সপিৰিয়েঞ্চৰ বিষয়ে আমি ইয়াতে চাম, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰিং, য'ত আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ফিল্ড এক্সপিৰিয়েঞ্চ ইন বিল্ডিং মেইনটেনেন্স, প্ৰিপাৰেশ্যন অফ টেকনিকেল এষ্টিমেটছ, ষ্টেণ্ডাৰ্ড প্ৰিপাৰেশ্যন, কনক্ৰিট ৱৰ্ক এণ্ড আদাৰ ছাইড ৰিলেটেড। এইখিনি আপোনাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। লগতে আপুনি যদি ইলেক্ট্ৰিকেল থাকে, তো আপোনাৰ এইখিনি আপোনাৰ লাগিব,
এক্সপিৰিয়েঞ্চ লাগিব, লগতে যদি মেকানিকেল থাকে তো আপোনাৰ এয়াৰ কণ্ডিশ্যন ছিষ্টেমত আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। তো ইয়াতে এজ লিমিট কিমান আছে ইয়াতে চাব পাৰে। এজ লিমিট আপোনাৰ 28 ইয়াৰলৈকে আছে। 22 মে 2026 পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট থাকিব 8 জুন 2026। ইয়াতে মাৰ্ক কৰা কথা, ইয়াতে 8 জুন 2026 5টা PM লৈকেহে আপুনি এপ্লাই কৰিব পাৰিব, তাৰপিছত কৰিব নোৱাৰিব। ইয়াতে ক্লিক কৰিলে আপুনি এপ্লাই কৰাৰ লিংক পাব। ইয়াতে ক্লিক কৰিলে আপোনালোকে অফিচিয়েল যিটো নটিফিকেশ্যন সেইটো পাব। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব আৰু আমাৰ ৱেবছাইট ভিজিট কৰিব, লগতে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। ধন্যবাদ।